কেইদিনমান আগতে অসম বিধানসভাত মই ঘোষণা কৰিছো যে আমাৰ বড়োলেণ্ড অঞ্চলৰ 35খন উচ্চ মাধ্যমিক বিদ্যালয়ক আমি মডেল হাইস্কুললৈ ৰূপান্তৰ কৰিম যাতে বড়োলেণ্ডত শিক্ষাৰ এক নতুন পৰিৱেশ নিৰ্মাণ হ'ব পাৰে। এই বছৰৰ অক্টোবৰ মাহত 8ৰ পৰা 10,000 যুৱক যুৱতীৰে লৈ আমি গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত বাগৰুম্বা আৰু বাৰদৈ শিখৰাক আমি বিশ্বত প্ৰতিষ্ঠা কৰাৰ বাবে সামূহিক প্ৰদৰ্শনৰো ব্যৱস্থা গ্ৰহণ কৰিছো। বড়োলেণ্ড অঞ্চলত 1200 মেগাৱাটৰ আৰু এটা নতুন শক্তি উৎপাদন কেন্দ্ৰ স্থাপনকে ধৰি আমি সমগ্ৰ বিটিআৰ অঞ্চলৰ আৰ্থ-সামাজিক উন্নয়নৰ বাবে নিৰন্তৰ কাম কৰি আহিছো। নিখিল বড়ো ছাত্ৰ সন্থাৰ অনুৰোধ ক্ৰমে আমি 31 মাৰ্চৰ দিনটো বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ উপজা দিনটো আমি সমগ্ৰ ৰাজ্যতে ছাত্ৰ দিৱস হিচাপে পালন কৰিছো আৰু এইবাৰ আমি সিদ্ধান্ত লৈছো যে দতমাত থকা বডোফাৰ সমাধিক আমি ৰাজ্যিক পৰ্যায়ৰ সমাধিৰ স্বীকৃতি দি ইয়াক আমি সুন্দৰভাৱে সজাই পৰাই তুলি প্ৰতি বছৰে 1 মে তাৰিখে বডোফাৰ মৃত্যু দিনটোক আমি আনুষ্ঠানিকভাৱে ৰাজ্য চৰকাৰ আৰু বিটিআৰে একেলগে প্ৰত্যেক বছৰ আমি দতমাত পালন কৰিম তেনে সিদ্ধান্ত আমি গ্ৰহণ কৰিছো।